ভোট দি জনপ্ৰতিনিধিক জিকাইনো কি লাভ হ'ব? ভোট দিও যদি গেলা ৰাস্তাৰে অহা যোৱা কৰিব লাগে, তাতকৈ ভোটটো নিদিয়াই ভাল। সেয়েহে দেৰগাঁৱৰ কৰয়নিত ভোট বৰ্জন অঞ্চলটোৰ ৰাইজৰ। হয়, আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল। তাৰ মাজতে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁৱৰ কৰয়নি অঞ্চলৰ ৰাইজে এইবাৰ নিৰ্বাচন বৰ্জন কৰিলে। পথ নিৰ্মাণ নকৰাৰ বাবেই ভোট বৰ্জনৰ সিদ্ধান্ত ল'লে ভোটদাতা ৰাইজে। কৰয়নিৰ পৰা দাধৰা সংযোগী পথটোৰ দুৰৱস্থাই বহুদিন ধৰি জ্বলা কলা খুৱাই আহিছে অঞ্চলটোৰ ৰাইজক। পূৰ্বতে খুমটাই সমষ্টিৰ পথটো এতিয়া দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত। সমষ্টি সলনি হ'ল যদিও সলনি নহ'ল ৰাস্তা পথৰ দুৰৱস্থাৰ ছবিখন। পথৰ দুয়োপাৰে বাঁহ বান্ধি ভোট বৰ্জন অঞ্চলটোৰ ৰাইজৰ। অঞ্চলটোৰ প্ৰায় 5 শতাধিক লোকে ভোট বৰ্জন কৰে। ভোটগ্ৰহণৰ দিনটোত বোকাময় ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে গঞা ৰাইজে। আহকচোন চাওঁ গঞা ৰাইজে ভোট বৰ্জন কৰি কিদৰে উজাৰিলে ক্ষোভ। আমাৰ এই বিধায়কসকলে দেখা নাই নে আজিলৈকে এই ৰাস্তাখন হ'ব লাগে বুলি? মৃণাল শইকীয়াই ইমান 5 বছৰ 10টা বছৰ পাৰ কৰিলে দেখি নাপালে। বহাগৰ বতৰতে দেখিছে নহয় আপোনালোকে, এয়া কঠীয়া ৰুবলগীয়া হৈছে। ভোট দিবলৈ যাব লাগে, কিন্তু ভোটৰ যিকেইজন মানে এই মৃণাল ছাৰে দাঁতত তুঁহ লাগিলে গম পায়, মৃণাল ছাৰৰ সেইকেইজনে আজি ভোট কেন্দ্ৰৰ পৰা আহি পেলাই আমাৰ ভোটটো বন্ধ কৰিবলৈ কৈছে। কিন্তু এই ৰাস্তা এই পৰিস্থিতি আমি ভোট সেইটো কাৰণে ৰাস্তাত ভোট বৰ্জন কৰিছোঁ। আজি ভোটটো আমাক দিবলৈ যাবলৈ কৈছে, কিন্তু আমি ৰাস্তাত ভুল ৰুই দিছোঁ। এই বহাগৰ আজি কি তাৰিখ? 6 তাৰিখ হৈছেহে। স্কুল যাবলগীয়া হয়, ধৰি যাবলৈ হয়, বোকা পানীয়ে গোটেই বোকা। ৰাস্তাত ভুল হৈছে নেকি? ৰাস্তাত ভুল হোৱা হৈছে, বোকা হয়। আজি ভোট দিবলৈ গৈছে নাই? ভোট দিব নাই? লোকসভা নিৰ্বাচন আমি বৰ্জন কৰিছোঁ, আৰু এই ৰাস্তাটো যদি নহয় তেতিয়াহ'লে আমি বিধানসভা নিৰ্বাচন বৰ্জন কৰিম আৰু পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম। আশে পাশেতো প্ৰায়বোৰ ৰাস্তা হৈ গ'ল আপোনালোকৰ? আশে পাশে ৰাস্তা হৈছে, কিন্তু এই ৰাস্তাটোৰ কাৰণে একদম জীয়াটো ভুগিব লগা হৈছে জনসাধাৰণ। আমাৰ আগত মৃণাল শইকীয়া আছে, আমি 3বাৰ যোগাযোগ কৰিছোঁ। মই নিজে গৈছোঁ তেখেতক 3বাৰ যোগাযোগ কৰিছোঁ, কিন্তু তেখেতে এইটোৰ ওপৰত গুৰুত্ব নিদিয়ে। তেখেতে আমাৰ এইপাৰ মানে গেলাবিল নদী এইপাৰ মানুহখিনিৰ ওপৰত তেখেতে সেৱা প্ৰতিপন্ন কৰে আমাক। সেইকাৰণে তেখেতক ওপৰত আমি অনাস্থা দিবলৈ ইচ্ছা আছিলে, কিন্তু তেখেতক আমি ভাবিছোঁ যে খুমটাই সমষ্টিটো চলি আছে, চলি থাকক, কিন্তু ৰাস্তাটো আমাক গুৰুত্ব নিদিলে তেখেতে। আমি 3বাৰ গৈছোঁ। সেইকাৰণে এতিয়া এই ৰাস্তাটো যদি সম্পূৰ্ণ নহয় তেতিয়াহ'লে আমি বিধানসভা নিৰ্বাচন বৰ্জন কৰিম। এতিয়া আমি লোকসভা নিৰ্বাচন এই যিমানখিনি ভোটাৰ আছে ভোটাৰসকলে আজি নাই যোৱা ভোট দিবলৈ, কিন্তু আমাৰ বহুমূলীয়া ভোট আজি আমি বৰ্জন কৰিব লগা হৈছে তেখেতৰ কাৰণে। কাৰণ তেখেতে যদি আমাৰ ৰাস্তাটোৰ ওপৰত গুৰুত্ব দিলেহেঁতেন তেতিয়াহ'লে আমাৰ জনসাধাৰণে আজি গৈ পেলাই ভোট দিলেহেঁতেন। কিন্তু এই ৰাস্তাটো সম্পৰ্কত আপোনালোকে বিবেচনা কৰি চাব, এই ৰাস্তাটোৰ অৱস্থা কি? এনেকুৱা অৱস্থাত আজি কোনোবা জেগাত আছে নেকি? এনেকুৱা ৰাস্তা আজি আমাৰ এই অঞ্চলৰ বাদে কোনো জেগাত নাই। কিন্তু এই ৰাস্তাটো তেখেতে আমি 3বাৰ গ'লেতো তেখেতে আমাক গুৰুত্ব নিদিলে। আমি 6 নং আমাৰ ৱাৰ্ড নম্বৰ 6 আমি কৰয়নি বাসিন্দা। আমাৰ এইটো যিটো ৰাস্তা মানে কৰয়নিটো দাধৰা সংযোগী পথটো, আমি এইটো মানে যিমান দিনৰ পৰা ভোট দিবলৈ আৰম্ভ কৰি সিমান দিনৰ পৰা দুৰ্যোগ আমি ভুগি আহিছোঁ। আৰু যেতিয়া আমি এই ৰাস্তাটোৰ বিষয়ে লৈ পঞ্চায়তলৈ যাওঁ, পঞ্চায়তে কয় এইটো আমাৰ নকয়, PWD কয়, PWD গ'লে PWD কয় আমাৰ নহয়, পঞ্চায়ত কয়। আমি কাৰ লগত যোগাযোগ কৰিম? আৰু আমাৰ যিজন মানে আগৰ আমি পুৰণা মানে আমি আছিলোঁ খুমটা সমষ্টিৰ মানুহ, এতিয়া আমাৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ আমি দেৰগাঁৱলৈ আহিলোঁ। দেৰগাঁও সমষ্টি কৰয়নি বিধায়কে এই আমাৰ কৰয়নি ৱাৰ্ডটো চেলেকি যায় বুলি ক'ব লাগিব মোৰ দৃষ্টিত। আনে কিভাৱে কয় চেলেকি যায়, মই তেওঁক সেইটো বেয়া পোৱা নাই, চেলেকি যায় সেই কাণেদি গ'ল। আৰু মানে যিমান যি হ'ল কৰয়নি ৱাৰ্ড চব হৈ গ'ল, কাগজে কলমে চব হৈ গ'ল, কিন্তু আমি যেতিয়া আমালৈ ফোন কৰা আমুকটো হ'লে আমি সেইটো পোৱাই নাই। আমি মানে একো সুবিধা আমাৰ ইয়াত জল জীৱন মিছনৰ আপুনি চাওক কিবা যদি পায়। আৰু আমি সিদ্ধান্ত লৈছোঁ যে আমি ভোট বৰ্জন কৰিম। অকল এইটোৱে নহয়, লোকসভা নিৰ্বাচন নহয়, নিৰ্বাচন বুলিয়ে নহয়, পঞ্চায়ত নিৰ্বাচন, যেতিয়ালৈকে আমাৰ ৰাস্তা নহয় তেতিয়ালৈকে আমি ভোট বৰ্জন কৰিম। আজি আমি 6 মানে ভোট বৰ্জন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।